নমস্কাৰ, মই জ্যোতিষ আচাৰ্য প্ৰসন্ন আচাৰ্য কৈ আছোঁ। আজি নিউমলজিকেল ছেশ্যনত মই ক'ব গৈ আছোঁ নম্বৰ 2 বিষয়ে, অৰ্থাৎ যিসকল ব্যক্তিৰ জন্ম তাৰিখ 2 হয়, 11 হয়, 20 তাৰিখ হয়, 29 তাৰিখ হয়, সেইসকল ব্যক্তিৰ মই ক'ব গৈ আছোঁ যে সিহঁতৰ ব্যক্তিসকলৰ জন্ম কেৰিয়াৰ কেনেকুৱা হ'ব বা প্ৰেজেণ্ট লাইফটো কেনেকুৱা হ'ব বা পঢ়া শুনা ক্ষেত্ৰত কেনেকুৱা প্ৰভাৱ পৰিব, সেই বিষয়ে মই ক'ব গৈ আছোঁ। আৰু এষ্ট্ৰলজি ছেশ্যনত যদি আপোনালোকে কিবা জানিব বিচাৰে তেনেহ'লে ওপৰত মোৰ নাম্বাৰটো দিয়া আছে, সেইটোত আপোনালোকে কল কৰিব পাৰে। কল বা মেছেজ কৰিলে মোক এভেইলেবল পাব। নাম্বাৰ 2টো হ'ল আপোনালোকৰ নিউমলজিকেল ছেশ্যনত চাব গ'লে অধিপতি গ্ৰহ হ'ব চন্দ্ৰ। চন্দ্ৰ যদি ক'ব যোৱা যায় অলপ চঞ্চল টাইপৰ হয়, ইম'শ্যনটো বেছি থাকিব। নম্বৰ 2 কাৰণে তেখেতৰ জেণ্টেলটো থাকিব, ক্ৰিয়েটিভিটিৰ ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰিব আৰু ব্ৰড মাইণ্ডৰ হ'ব। যিসকলৰ ব্যক্তিৰ নম্বৰ 2 হয় সেইসকলে সদায় কেৰিয়াৰত উচ্চ স্থান লাভ কৰিব পাৰিব আৰু পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'ব। তাৰ উপৰিও নম্বৰ 2 ব্যক্তিসকলে সদায় ব্ৰড মাইণ্ডেড হ'ব, ডাঙৰ মনৰ অধিকাৰী হ'ব, মনটো ডাঙৰ হ'ব। খালি এটা আহি থাকিব যে মুডটো ফ্লাকচুৱেশ্যন হৈ থাকিব, মানে আপ এণ্ড ডাউনটো বেছি থাকিব। নম্বৰ 2 কাৰণে লাকি কালাৰ হ'ব হোৱাইট, ৰেড আৰু মিক্স কালাৰ যিটো থাকিব সেইটো যথেষ্ট লাকি কালাৰ হ'ব। আৰু নম্বৰ 2 যদি ডিপলি চাব যোৱা যায় কেৰিয়াৰটো যথেষ্ট প্ৰগ্ৰেছ বা যথেষ্ট ছাকচেছ লাভ কৰিব পাৰে। ধন্যবাদ।